মই বৰ্তমান উপস্থিত আছোঁ খনিকৰ পুথি নামঘৰ গোলাঘাট জিলাৰ মিছামৰা খনিকৰ গাঁৱৰ এই খনিকৰ পুথি নামঘৰত। এই নামঘৰলৈ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে অজস্ৰ ভক্তৰ আগমন হয় আৰু আমিও সেই সেৱাভাগি ল'বৰ বাবে আজি আমি যোৰহাট টিয়কৰ পৰা উপস্থিত হৈছোঁহি এই খনিকৰ পুথি নামঘৰতেই। আৰু এই খনিকৰ পুথি নামঘৰ ভাগি আমি তেখেতসকলৰ পৰা আমি জানিব পাৰিছোঁ যে তেখেতসকলৰ এই নামঘৰটো কেৱল অম্বুবাচীৰ সময়তহে বন্ধ থাকে, সদায়েই খোলা থাকে। অসমৰ সমূহ ৰাইজ যেতিয়াই তেতিয়াই আহিব পাৰিব। ইয়াত দিনৰ ভাগত নাম হয় আৰু সেই নামত বহি পাৰিব। 11টা বা 12টা বজাৰ ভিতৰত নাম ভাগি হয় আৰু এনেই সৰ্বসাধাৰণতে বন্ধ নাথাকে, সদায় খোলা থাকে। আমি আমাৰ এই জাজিমুখৰ আবেলিৰ আমাৰ যিটো প্ৰেজৰ যোগেদি অসমৰ ৰাইজক আমি অনুৰোধ কৰিম, আপোনালোকো আহক, আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ এই খনিকৰ পুথি নামঘৰত আপোনালোকে শৰাই আগবঢ়াব পাৰিব। আৰু আমিও সেই উদ্দেশ্যেই আমি আজি উপস্থিত হৈছোঁহি এই খনিকৰ পুথি নামঘৰত, মিছামৰা গোলাঘাট জিলাৰ এই খনিকৰ গাঁৱৰ এই খনিকৰ পুথি নামঘৰত। আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, লগতে ভোগালী বিহুৰ উলগো জনাইছোঁ। আমি যোৰহাট টিয়কৰ পৰা আহিছোঁ এই খনিকৰ পুথি নামঘৰ ভাগিলে। গতিকে আপোনাৰ পৰা আমি এটা কথা সুধিব বিচাৰিছোঁ, এই ভাগি কিমান পুৰণি? হয়, আপোনালৈও এই নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু ভোগালী বিহুৰ উপলক্ষ লৈ আপোনালোকৰ সমূহ পৰিয়ালবৰ্গলৈ আমি শুভেচ্ছা থাকিল। আৰু এই খনিকৰৰ পুথি হ'ল খনিকৰ গাঁৱত এই পুথিভাগ স্থাপিত হৈ আছে কাৰণে ইয়াক খনিকৰৰ পুথি বুলি ৰাইজে জনাজাত। এই পুথিভাগিৰ বয়স কিমান হৈছে কোনেও হয়তো আমি নাজানিম। আমাৰ পূৰ্বপুৰুষৰ পৰা যিটো আমি জানিছে সেইমতে মানৰ আক্ৰমণৰ সময়তে পুথিভাগ এই অঞ্চললৈ আছিলে। প্ৰায় 250 বছৰ ওপৰ হৈ গ'ল এতিয়া। গতিকে এই পুথিভাগ ইয়াত থকাই 250 বছৰ প্ৰায় হৈ গ'ল। প্ৰথমতে আমাৰ পূৰ্বপুৰুষসকলে এটি গোসাঁই ঘৰতে ৰাখিছিল পুথিভাগি। তাতে কিছু লোকে আহি সেৱা সৎকাৰ কৰিবলৈ কিছু ফল পালে, কিছু তেখেতৰ মাহাত্ম্য প্ৰকাশ পালে। তাৰ পৰা লাহে লাহে বস্তুটো প্ৰসাৰ হৈ একাধিক ক্ৰমে কালক্ৰমত এই নামঘৰ ভাগি সাজি দিয়া হ'ল। ইয়ালৈকে ভক্তসকল আহে আৰু বৰ্তমান অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই খনিকৰ পুথি বিষয়ে জানে। কিয়কৈ এতিয়া সাংবাদিক মাধ্যমবিলাক ওলালে, সেইটোৰ পৰা প্ৰচাৰটো বেছি হৈছে। আৰু এই খনিকৰ পুথি কোনো গৃহস্থী নি ঘৰত পাঠ কৰাই আৰু পাঠ কৰিলে ঘৰখনৰ মংগল হয় বুলি মানুহৰ লোকবিশ্বাস। সেইমতে নিশ্চয় সেৱকীয়ে ফল পায়। যেনেকৈ আজি আপুনি টিয়কৰ পৰা আহি ইয়ালৈ ওলাইছে, এইটোৱে হ'ল এটা মাহাত্ম্য। আপুনি ক'ৰবাত শুনিছে, কিবা এটা মনত আৱেগ আহিছে যে আমি সেই ভাগলৈ যাওঁ, সেইটো হিচাপত আহিছে। এনেকেই আজি অসমৰ গুৱাহাটীৰ পৰা ধৰি তিনিচুকীয়া, ডিব্ৰুগড়, শদিয়ালৈকে গোটেই জেগালৈকে পুথিভাগি যায় আৰু বিভিন্ন স্থানৰ পৰা সেৱকীসকল ইয়ালৈ আহে এভাগ সেৱা ল'বলৈ। যিসকলে ঘৰলৈ পুথিভাগি নিমন্ত্ৰণ কৰিব পৰা নাই বা কিবা অসুবিধা বা নাজানে, তেখেতসকলে ইয়ালৈকে আহি এফেৰি সেৱা আগবঢ়ায়। ৰ'ব, মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ, এই ভাগি ধৰি লওক নিমন্ত্ৰণ কৰিবলৈ হ'লে কিবা এইটো নিমন্ত্ৰণ কৰিবলৈ হেৰি আছে, আমাৰ সুবিধা আছে। ইয়াত বুক কৰিব লাগিব। আৰু আজি যদি কোনোবা এজন মানুহে ইয়াক বুক কৰিব বিচাৰে, প্ৰায় এবছৰ বা 1.5 বছৰ পিছতহে পাব। এইটো বহুত দীঘলীয়া প্ৰগ্ৰেম থাকে। আৰু কোনোবাই হয়তো কাৰোবাৰ উভতাই দিলে সেইটো পাই যায়, সেইটো বেলেগ কথা। তেনেকৈ যোগাযোগটো ৰাখিলে হৈ যায়। আৰু ইয়াত এই নামঘৰ ভাগিত প্ৰতিদিনেই এই নাম কীৰ্তন হয়। ভক্তসকল এনেকৈ আহে, যিসকলে ঘৰলৈ নিব পৰা নাই, ইয়াতে আহি সেৱাভাগ আগবঢ়ায়। গতিকে তেখেতসকলৰ প্ৰত্যেকেই মনত যি ভাৱ লৈ আহে সেয়া নিশ্চয় পূৰণ হয়। সেই উপলক্ষলৈ ইয়ালৈ আহে। আপুনিও আজি আহিছোঁ, আমি আপুনিও মনতে যি ভাৱ কৰি ভগৱানৰ চৰণলৈ ভাবিব
ভগৱন্তই নিশ্চয় আপোনালোকক কৰোণা কৰিব। হয় হয় আমাৰ সেইটোৱে ইচ্ছা। মানে আমিও আপোনালোকৰ এই ভাগি আমিও প্ৰচাৰ আমাৰ মাধ্যমেদি কৰিম। গতিকে এটা নতুন এটা দিশত আগবাঢ়ি যাওক বুলি আমি ভাবিছোঁ। গতিকে আমি আপোনাৰ পৰা বহুত কথাই জানিলোঁ। গতিকে আমি এতিয়া ৰাখোঁ। আমি নাম ভাগিলে আমি অপেক্ষা কৰিম। হয়, ধন্যবাদ।